অজয় এই মালটো প্ৰমাণ চাবৰ কাৰণে মানে এইখিনি অঞ্চল ভূত আছে না নাই যদি ভূত থকা অঞ্চল হয় এইটো যদি আনি পকেট ৰাখো এনেই গম পাই যাব মানে আমি আপোনালোকক দেখাম আজি ভূত তো ডাইৰেক্ট যাই আছো আমি শ্মশানক লাগি টচ লৈ দা চা লৈ ৰেডি আমি যদি ভূত পাওঁ ভূতটো পুহিম আৰু যদি নাপাওঁ গুচি আহিম তো আগৰ ফালে চাব পাৰি ইয়া পোহৰ তো যাই আছো এটা দুঃসাহসিক অভিযান টাইপে হ'ব গোটেই ৰাতি শ্মশানৰ ভিতৰত থাকিম য'ত মানুহ পুৰে আচলতে সেনেকুৱা শ্মশান য'ত মানুহে আহিব ভয় কৰে দিনতে সেনেকুৱা জেগাত আমি থাকিম 4 জন ৰিক্সি আহি আছে আৰু সকলোতকৈ ডাঙৰ বস্তুটো হৈছে প্ৰত্যাহ্বান আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম কিন্তু নিশ্চয় হা তো প্ৰথম এনেকুৱা জেগা আমি 7টা পাৰ হ'ব লাগিব মই এটা কাম কৰিম যোৰহাট আচ্ছা তো ফাৰ্ষ্ট পালে মই ঘৰ লৈ যাম দেই পানীটো লবি তোৰে নাবি ভাঙা আছে কম এই চা চলি আহি পালাক ৰেডি আৰু মাছ এটা কাটছিল ৰান্ধি গম পাতি মাগুৰ নেকি কৌৱে একদম তিৰপল বস্তু পাতি লৈ ৰেডি আৰু গাইজ ফালি দিম আৰু শ্মশানত আজি ফুটক আই কিবা কবি মিণ্টু রুবুল আলু আমি এতিয়া এগলা বড়কা লৈছো এগলাখান মাল ডাঙা তিৰপল আছে ঘুমাবাক এই মাল ডাঙা মাছ পালো এফালে আজি ফুটক চাই যাম না একদম আসৰিত মানে নেকি খাওই চলি মানবা লাগবে ঐ হি মাছৰ কাহিনী এটা আহি তো শ্মশানত যাইছো গাইজ শ্মশানত যাই ফেলে আপোনালোক তাতে দেখাম আৰু মাজত নাইত তো গোটেইখিনি মানুহখিনি আহি আমি শ্মশানৰ ভিতৰ পালো এই জায়গা এইখিনি জায়গাত আমি যদি বনাম আৰু অলপমান বেলেগ অলপ জংগালো মংগালো কেম্পিংটো কৰিব লাগিব আমাৰ তাম্বুখিনি আনব লাগিব গোটেইখিনি ৰেডি এতিয়া কি হয় দেখা যাক আজি ভূত চামে মুঠতে কেইটা বাজিল 8:07 তো বন্ধুসকল বিশেষ ক'বলগীয়া নাই ভূতৰ প্ৰতি থকা যিটো অন্ধবিশ্বাস মানুহৰ মনত আছে বিশেষকৈ গাঁৱলীয়া সমাজৰ লোকৰ যিখিনি মানে একাংশ গাঁৱলীয়া মানুহৰ মানে ভূতৰ প্ৰতি থকা বিশ্বাস যিটো অন্ধবিশ্বাস সেইটো দূৰ কৰাৰ উদ্দেশ্যে আমি আছো একেলগে শ্মশানত ওৰে ৰাতি থাকিম ভূতৰ প্ৰমাণ আছে বা নাই আমি দিম নিশ্চয়কৈ আপোনালোকৰ ভিডিঅ'টোত জড়িত হৈ থাকিব আপোনালোকৰ ভিডিঅ'টো চাই থাকিব নিশ্চয়কৈ আমি আপোনালোকক দেখাম আজি ভূত ৰব খুৰি অলপ বিচৰি আনো जिंदा रहने के लिए हर कुछ करना पड़ता है तभी तो हमको जिंदगी का असली महसूस होता है तो ऐसे ही होता है हमारा जिंदगी का मकसद पूरी तो ऐसे ही हमको लकड़ी ढूंढना पड़ता है उधर से भूत आ रहा है तुम बुधन भी आते Good boy. Good job. আৰু খুৰি লাগে মই বাহিৰ পৰা আহিছো দে বাহিৰ পৰা আহিছো हमने तुमको दिल ये दे दिया ये बिना पूछा कौन हो तुम কি আচৰিত মই জাস্ট খুৰি আনবে গৈছিলো এন্তে কেম চেম বনে একদম ৰেডি মানুহ আৰে এই কি কৰিছ কাটি কেম বন বাকলে চকৰ হেৰি লাগব না আমাক তো কোন নৰবে ভাই মই খুৰি আনিব এইগলা ধানা এটা মাথাটো ঘুৰি দিব লাগব এইটো বাত এটো কি বললুম না বললুৰ বা এটো মাথা যাব তাতে তো এটা বললই ন কল বা হৰি নে সব আছে এই চকৰতে হেৰি মানে মেন বস্তু আচ্ছা ভূতে পলাবে তো আমাৰ প্ৰাইভাগ ৰেডি হৈ গৈছে জুই ফেলে ধৰি আছো জুই মানে ৰেডি জব দবে জুই জ্বলি আছে একদম সব অলাৰ এভৰিথিং আর ৰেডি আৰু এফালে রুবুলে মাংস ৰেডি কৰি আছে চাপ এই চাপ কি সুন্দৰ কি ধুনীয়া চিকেন নহয় চিকেন গাহৰি পৰ্ক নেকি চিকেন গাহৰি yes চিকেন গাহৰি পৰ্ক yes চিকেন গাহৰি তো মানে রুবুল আজি ভূত চাই যাম আমি নেকি হা তো গাইজ আজি ভূতৰ প্ৰমাণ আমি লৈহে যাম শ্মশানৰ পৰাই এনাই যাৱা ভকাত আমি নহয় আপোনালোকে চাই থাকিব ভূত আজি দেখিম লৈ যাম পুহিম ল'ৰাটোক চোৱা মাছ আনিছে ভূত
2 মিনিট হোৱা নাই 2 মিনিট হোৱা নাই মাছ আনিছে কোৰাছ বনাই আছে দেখছি না এই বিপৰ্যয় সন্মুখীন কেম্পিং কৰি আচ্ছা গুড বয় ভাল সতেজ চলি তো হৈ গিলা তুমি দিন ক'ত আছিল এই সতেজ চলি সতেজ অলপ অলপ সৰু সৰু কাটি দিয়ে খাই হৈ যাব সৰু সৰুকে কাটি দি চুবে দিম দে নাই কাটতে নাগে চুবে দিম দে আগৰ দিনত এই দাঁতটো সাংঘাতিক বস্তু আছিল এই দাঁতটো বোলে যাৰ ওচৰত নিয়ে সেই যদি ভূতে ধৰে ন তাৰ ওচৰত নিলি বোলে ভূত এনেই চাইড হৈ যায় বৰাহৰ দাঁত বৰা মৎস্য কুৰ্ম নৰসিংহ বৰাহ পৰশুৰাম এই বৰাহৰ দাঁত এইটো তো এই দাঁতটোৰ ক্ষেত্ৰত অস্তিত্ব আগৰ মানুহে বিশ্বাস কৰিছিল কিন্তু আমি বিশ্বাস নকৰো কিন্তু আজি এই দাঁতটোৰ জৰিয়তে আমি মম জ্বলে মানুহ য'ত মচি য'ত সৎকাৰ কৰিছে তাতে থাকিম তাতে আমি আত্মাক মাতিম আৰু আত্মা মাতাৰ মন্ত্ৰ ই বহুত ভালকে জানে জাক্সপেৰ হয় আমি আত্মা মাতিম এই বৰাহৰ দাঁতৰ জৰিয়তে ভূত আহে না নাহে চাম প্ৰমাণ দিম যদি আহে আমি বিশ্বাস কৰিম যদি নাহে অন্ধবিশ্বাস বুলি ভাবিম মানে দুইটো আগৰ পৰা কোৱা কাহিনী কোনটো বস্তু এই দাঁতটো যদি আমি লৈছো মই কিয় লৈছো জানা ভয়টো কৰাৰ কাৰণে মই প্ৰমাণ সখনত ভূত আছে না নাই এই বস্তু আনলি তাৰমানে ভূতে ফৰিং চিট কাটে বোলে সৰু পৰা দেখা পালো দুইটোটো ভূতটো যাক ভূত ধৰে কাণত ধৰে এনেকে আটা ভাৰি ধৰিব নোৱাৰে চাটতে মানে এনেকে বস্তু ধৰি ৰাখিব নোৱাৰে তাক মই মানে প্ৰমাণ চাবৰ কাৰণে লৈছো অজয় এই মালটো মই প্ৰমাণ চাবৰ কাৰণে মানে এইখিনি অঞ্চল ভূত আছে না নাই যদি ভূত থকা অঞ্চল হয় এইটো যদি আনি পকেট ৰাখো এনেই গম পাই যাব মানে আমি এনেই গম পাই যাম যি ইয়াতে কোনোবা আছে আত্মাই চিঞৰি আছে এইটো আনিলেহে সি চিঞৰিব কিন্তু সি গম পাব যি মোক আক্ৰমণ কৰিব কাৰণে কিবা এটা বস্তু লৈ আহিছে এনে ভাল লাগিব গাহৰিৰ লগত খাই ভাল লাগিব অনুভৱ কেনে লৰাটোৰ অনুভৱ কেনে বাপৰে বাপ ভূত নাই ইয়াতে আকৌ এনেই ভয় কৰি সদায় আমি গৰু দিবে হলি মানুহবিলাকে ভূত আছে ছখন নাচবি দিপেৰে নাচবি আজি ৰাতি আছো আকৌ এটাই দেখি পাবি অলপ দেৰিকে কি আছে বাজিল 12টা 6টা নহয় মোক বিজলি বা লাগব মানে এনেকুৱা মানে আমাৰ বিশ্বাস এটা আছে মানে সমাজৰ আমাৰ আগৰ প্ৰজন্মগিলাও কয় মানে পূৰ্বপুৰুষসকলে তেখেতসকলে কয় এই যি মানুহ যেতিয়া সৎকাৰ কৰে তাৰ কাষত 4ডাল বিজলী বা আৰু আমাৰ ফুটে সেই বাঁহডাল দি বোলে আনি পেলাই আমি বৰশী চিপ যদি মানে কৰো বৰশী যদি পাতো সেই বাঁহডালৰ জৰিয়তে তাহলে বহুত মাছ লাগে বোলে তো এও সেই কথাটোৱে কৈ আছে বিজলী তাক লাগবই মোক বিজলী লাগবই বিজলী আনি কিন্তু ভূত লাগবো মই পুঁজি কেইটা জ্বলে থৈম আৰু তো ভূত লাগে মই খালি ভূতটো চাম ভূত চাবি এই পুহু এক বিজলী লাগে মই প্ৰমাণ দিম আছে নে নাই তাৰমানে হিৰেন্দা কৈছে নে বলে এই এনেকুৱা মানে অজগৰ আছে কিন্তু দেই ইয়াতে বহুত অজগৰ আছে মানে কি একদম ডাঙৰ মানে কি হোল সোমাইছে তাৰমানে কিবা সোমাইছে তাৰপিছত মই গম পালো মোৰ লগত কেছ আছিল কেছ মানে কি আমাৰ সৰু চলটো সি কৈছিল অজগৰ সাপ আছে ৰুবুলটা হোপে দেই অজগৰে ইফেল দি যাৱা কি বুলি কৈছে ৰুবুলটা অজগৰে হোপে টানি লৈ যায় তাৰপিছত মই অজগৰে বলে টানি লৈ তাক তো গাইজ পানী আনবেলা পৰিস্থিতি পানী হৈ গৈছে কেম্পিং য'ত কৰিছোঁ ন পানী হৈ গৈছে তাতে আমি পানী আনিছোঁ খাবৰ কাৰণে নেচাৰেল পানী আকৌ একদম ডাইৰেক্ট জানৰ পানী এইফালে চাওক জংঘল ক'ত মানুহবোৰ মই ফ্লাছটো মাৰিলে মোৰ ফালে মই নেদেখোঁ ন মানুহবোৰ কিছুমান এনেকুৱা শক্তি আছে যিটো শক্তি আমাৰ আক্ৰমণ কৰিব নোৱাৰে কিন্তু বাহিৰত গাছ চাছ লৰি দিব পাৰে পানী চিনি লৰি দিব পাৰে তোক বাঁহ লাগে মই গম পাইছো বাঁহকেইডাল তোক দিম গোটাই বাঁহ তই নিবি আমাৰ লগৰ চলি মৰি গৈছে আমাৰ ভাইটি মৰি গৈছে তাক চাবা একবাৰ ইচ্ছা কিছুমান এনেকুৱা শক্তি আছে সেইগিলা চাবা ইচ্ছা আছে মোৰ মানে চবৰে ইচ্ছা থাকিব লাগে কাৰণ কি জানা সেইটো এটা লেভেল আপ লেভেলটো বেলেগ সেইটো এটা গম বুজা নাই সেইটো বস্তু চাবা লাগে লাইফত কাৰণ কি না আমি হেনক ক্ষতি কৰিব আনা কাৰণ কি জানা আমি হেনক লগ ধৰব আছো বাস সেইটো হেনক লগ পাব লাগে আৰু মোৰ ভাইটি মৰি গেল তাৰ আত্মাটো কি কৰি আছে ক'ত ঘূৰি আছে বুলি জানো সি আছে ঘৰৰ মানুহ কয় ইতিয়াও আছে মোৰ ঘৰত বাস সেইটো কথা তো লাষ্ট টাইম আমাৰ ভাতখিনি ৰেডি হৈ গ'ল জাক্স কিবা কবি নাই এইটো ভাত চাত পুৰা ৰেডি মাংস চাংস ৰেডি চালাদ তালাদ চব ৰেডি দালি চালি চব ৰেডি যদি কিবা এটা এক্টিভিটি আমি দেখা পাওঁ তেতিয়া ভালে লাগিব আমাৰ চবৰে আৰু আমি দুটা নহয় আজি আমাৰ লগত আৰু দুটা আছে
মোৰ কথা কি জানা আজি পুৰি গেল মানুহ কাৰণ কাবাৰ মায়াক পুৰি গেছি আমাৰ নালাগে আৰু 7 দিন আগত আমাৰ ৰিলেটিভৰ মানুহ পুৰি গেছি আমাক সেইটোক আমাক লগ কৰিব লাগে নিজে বনোৱা কৰাছ এই কৰাছ আমি আকৌ মাংস দিব লাগিব এতিয়া কেনেকৈ দিম আমি ঘৰৰ পৰাইতো কৰাছ আনি মাত্ৰ মাই গালি পাৰিব এই ৰাতি ক'ত চখানত কৰাছ লৈ যা বোলে গাহৰি মাংস ক'ত বনোৱা সেইকাৰণে আমি নিজে নিজে বনাই লৈছো এইগিলা কি কৰিম বিয়া বাৰু পাতিম কালি গিলে কোনো আহিব নাযায় আমাৰ তিৰি গিলে আহিব নাযায় আৰু তিৰি ক'তো ঘূৰিব নাযায় সেইকাৰণে আমি এতিয়া এনজয়টো কৰিব লাগিব ঘৰৰ পৰা ফোন আহি আছে ক'ত আছা চলি আমি কৈছো লগৰ ঘৰত পাৰ্টি কৰি আছো তো এতিয়া আমি ভাত খাই আছো গোটেইখিনি এক লগত শ্মশানৰ মাজত কেম্পিং কৰি তো গোটেইখিনি কিন্তু বাই কিবা কবি বঢ়িয়া একদম মাংস বঢ়িয়া আছে কিবা কবি সুন্দৰ প্ৰদৰ্শন কিবা কবি পুৰা খাই আছো এই জুইটোৱে সি মেইন জুইত দায়িত্ব তো গতিকে গোটেইখিনি ভাত খাই আছো আমি ভাত খোৱাৰ পিছত আমি ভূতৰ ক্ষেত্ৰত আমি অলপমান এক্সপেৰিমেণ্ট কৰিম ই মন্ত্ৰ জানে বহুত মন্ত্ৰ জানে মই গাইছ এটা কথা কৈছো এন্তে বোলে কুঁহিয়াৰ খাই কষ্ট ক'ত ৰাস্তাই যাই গ'ল শ্মশানৰ মাজত এই কুঁহিয়াৰ খাই ক্লাছটো মোৰ মুখৰ ফালে মাৰিলি ভিডিঅ'টো মই কৰিব পাৰোঁ কিন্তু আগৰ ফালে দেখা নাপাওঁ তো গাইজ ভূত চাবা আহি কুঁহিয়াৰ খাই আছো আমি হা কুঁহিয়াৰ খাই আছা চবেই